কৃষ্ণ প্ৰাতঃ প্ৰণাম জনাইছোঁ। যোৱা বহুকেইদিন বেক পেইনৰ কাৰণে আমি কোনো ধৰণৰ ভিডিঅ' ৰেকৰ্ডিং কৰা নাছিলোঁ। উদ্দেশ্য একমাত্ৰ লোকসেৱা। মহাপুৰুষ কৃষ্ণানন্দদেৱে শ্ৰীমদ ভগৱত গীতাৰ যি সুন্দৰ অসমীয়া অনুবাদ আৰু ব্যাখ্যা দি গৈছে, তাক যদি আমি জীৱনত পালন কৰোঁ তেন্তে নিশ্চিতভাৱে আমাৰো জ্ঞান বৈৰাগ্য যে হ'ব এইটো খাটাং। তাকে সেইকাৰণে আপোনালোকৰ মাজত আমি তেওঁৰ এই শ্ৰীমদ ভগৱত গীতাৰ যি অনুবাদ আৰু ব্যাখ্যা প্ৰচাৰ কৰি আছোঁ। মোৰ নিজা একোৱেই নাই, সমস্তখিনি ভগৱান কৃষ্ণমুখে নিশ্চিত অৰ্জুনৰ আগত কোৱা শ্লোক আৰু বাকীখিনি মহাপুৰুষ কৃষ্ণানন্দদেৱৰ গুৰু আৰু গোবিন্দৰ। দ্বিতীয় অধ্যায়ৰ 39 নম্বৰ শ্লোকটো 39 তাত কৈছে, এষা তু অভিহিতা সাংখ্য বুদ্ধিৰ যোগে তু ইমাম শৃণু বুদ্ধা যুক্তো জয়া পাৰ্থ কৰ্মবন্ধম প্ৰহাস্যসি। অৰ্জুনক কৈছে ভগৱান কৃষ্ণই যে হে অৰ্জুন, হে পাৰ্থ, তোমাক ইমান পৰ যি আত্মতত্ত্ব অৰ্থাৎ আত্মজ্ঞানৰ বিষয়ে জ্ঞানৰ উপদেশ যে দিয়া হ'ল, এয়া কৰ্মযোগৰ বিষয়ে যি কওঁ, এতিয়া কৰ্মযোগৰ বিষয়ে যি কওঁ, যি উপদেশ দিব ধৰিছোঁ, তাক তুমি ভালদৰে শুনা। সাৱধান, তুমি যেনে বুদ্ধিযুক্ত হ'লে কৰ্মবন্ধনৰ পৰা মুক্ত হ'ব পাৰিবা, তাকে ক'ব ধৰিছোঁ। আমাক বাৰে বাৰে সকীয়াই দিছে যে কৰ্ম কোনো কাৰণতে বন্ধনৰ কাৰণ নহয়। বন্ধনৰ কাৰণ হ'ল কৰ্মমল বা কৰ্মফল। সেইকাৰণে ইয়াত কৈছে যে অৰ্জুন, কেনেকৈ কৰ্ম কৰিলে আমি এই কৰ্মৰ বন্ধনৰ পৰা মুক্ত হ'ব পাৰোঁ। ভাগৱত আৰু গীতাৰ এয়াই মুখ্য উদ্দেশ্য, যাতে জীৱই বাৰে বাৰে নানা জনিত পৰিভ্ৰমণ কৰি নানা প্ৰকাৰৰ যন্ত্ৰণা ভোগ কৰিব নালাগে। এইটোৱে গীতা আৰু ভাগৱতৰ মুখ্য উদ্দেশ্য, আৰু সেইকাৰণে কৈছে শাস্ত্ৰৰ উত্তম গীতা ভাগৱত। ইয়াত সাংখ্য শব্দৰ অৰ্থ হ'ল তত্ত্বজ্ঞান। সাংখ্যে প্ৰাচীন কালৰ পৰাই সনাতন হিন্দু ধৰ্মত বা সনাতন ধৰ্মত চাৰিটা অৰ্থাৎ চতুষ্টয় সাধন যি আছে, সেইকেইটা হৈছে কৰ্ম, জ্ঞান, যোগ, ভক্তি। এই চাৰিটাৰ কথা কৈ আহিছে, আৰু যোগ জ্ঞান মাৰ্গৰে অন্তৰ্গত। কিন্তু যুগধৰ্ম হিচাপে কলিযুগত একমাত্ৰ হৰিনামেই শ্ৰেষ্ঠ, এই বুলি আমাক শাস্ত্ৰটো কৈছে, বাৰে বাৰে কৈছে যে কলিযুগত হৰিনাম বিনে আন একো নাই। হৰেৰ নাম হৰেৰ নাম হৰেৰ নামৈব কেৱলম কলৌ নাস্তিব্য নাস্তিব্য গতিৰন্যথা। নাৰদৰ পৰা কৈছে, দেৱৰ্ষি নাৰদে। আৰু এতিয়া সেইকাৰণে অৰ্জুনক তত্ত্বজ্ঞানৰ উপদেশ দিলেও কি কৰিছে ভগৱান কৃষ্ণই, যে কৰ্তৃত্ব অভিমান মই কৰিছোঁ, মই পাৰোঁ, এই যিটো অভিমান পৰিত্যাগ কৰি ঈশ্বৰত আত্মসমৰ্পণ কৰি লোক সংগ্ৰহাৰ্থে কৰ্ম কৰিবলৈ উপদেশ দিছে। এইটো যদি কৰা যায় যে সমস্ত ঈশ্বৰৰ কৰ্ম মই ঈশ্বৰৰ প্ৰীতিৰ অৰ্থে কৰি আছোঁ, তেনেহ'লে সেই কৰ্মত মল নাবান্ধে বা তাৰ পৰা ফল প্ৰাপ্তি নহয়। গতিকে ভগৱান শ্ৰীকৃষ্ণই অৰ্জুনৰ মোহ গুচাবলৈ বা নিবাৰণ কৰিবলৈ প্ৰথমতে আত্মাৰ যি অবিনাশিতা, আত্মা আচলতে মই আত্মাহে, শৰীৰ, এই শৰীৰটো প্ৰকৃতাৰ্থত মোক
ব্যৱহাৰৰ কাৰণে দিছে, ইয়াক ভোগৰ কাৰণে দিয়া নাই। শৰীৰত যদি মই পুৰুষ, গতিকে মই ভোগ কৰিম এই বুলি যদি আমি ভাবোঁ, সংকল্প কৰোঁ মনেদি, বুদ্ধি যদি কয় বোলে অ'কে ঠিকে আছে আমি ভোগ কৰিম, বুদ্ধিয়ে যদি নিশ্চয় কৰি লয়, আৰু যেতিয়া আমি কৰ্ম কৰিবলৈ আৰম্ভ কৰিম, চিত্তই তাত কি ভাবে যে ইয়াত সুখ প্ৰাপ্তি হয়, আৰু এই বুলি যদি তেতিয়া আমি কি কৰিম, গতিকে শৰীৰৰ যিমানখিনি যন্ত্ৰ আছে, যি যন্ত্ৰৰ দ্বাৰা আমি নানান প্ৰকাৰৰ সুখ দুখৰ পৰা নাইবা পৰৱৰ্তী সময়ৰ জন্ম মৃত্যুৰ পৰা পাৰাপাৰ পাব পাৰোঁ, এই যন্ত্ৰকেইটাটো বেয়াই হৈ গ'ল। মলে লাগিল, মনত মল লাগিল, বুদ্ধিত মল লাগিল, চিত্তত মল লাগিল, আৰু চিত্তই বাৰে বাৰে ক'ব এইটো কৰিব লাগে, এইটো কৰিব লাগে। সেইকাৰণে কৈছে যে আত্মাৰ অবিনাশিতা, দেহৰ নশ্বৰতা, সুখ দুখত অনাত্মধৰ্মিতা, অৰ্থাৎ সুখ পাইছে শৰীৰে, দুখ পায় শৰীৰে, মই নহয়, এইটো অনাত্মধৰ্মিতা আদি কথাৰ মাজেৰে সাংখ্য যোগৰ উপদেশ প্ৰদান কৰি তাৰপিছত গীতাৰ ৩য় অধ্যায়ত কি কৰিব বোলে কৰ্মযোগৰ উপদেশ দিব। ৩য় অধ্যায়ত কৰ্মযোগৰ উপদেশ দিব। এতিয়া সাংখ্যক্ত জ্ঞান নহ'লে, তত্ত্বজ্ঞান নহ'লে, কৰ্তৃত্ব অভিমান নাইবা ফল আকাংক্ষাই কৰ্মযোগীক কৰ্মফল ভোগত আৰু কৰ্তৃত্ব অভিমান পাশত বন্ধন কৰে। যেতিয়ালৈকে আমি বুজি নাপাওঁ যে এই দেহটো মই নহয়, মই আত্মাহে, অহম ব্ৰহ্মাস্মি বা অয়ম আত্মা, এই কথাখিনি আৰু আত্মা অবিনাশী, নিত্য, সত্য, শুদ্ধ, এই কথাখিনি যদি বুজি নাপাওঁ, আমি যদি দেহতে অনাত্মা দেহতে যদি আত্মাই বুদ্ধি কৰি থাকোঁ, তেতিয়াহ'লে কৰ্মযোগী হোৱাটো সম্ভৱ নহয়। কিয়? কৰ্তৃত্ব অভিমান থাকিব, কৰ্মফল ভোগ, কৰ্মফল লাভ আৰু কৰ্মফল ভোগত সদায় আমি মত্ত হৈ থাকিম। এইকাৰণে কৰ্মযোগীৰ পক্ষে কি কৰ্তব্য, কি অকৰ্তব্য, এই সকলোবোৰ জানিবলগীয়া কথা সাংখ্য যোগ প্ৰসংগত জনাই দিয়াৰ লগতে কি কি বিষয়ত সাৱধানতা অৱলম্বন কৰিব লাগে সেই বিষয়েও তেওঁক সাৱধান কৰি দিয়া হৈছে। গতিকে কৰ্মযোগৰ পূৰ্বে সাংখ্য যোগৰ প্ৰয়োজনীয়তা অপৰিহাৰ্য। গতিকে এইটো আমি বুজি তাক যদি জানি উপলব্ধি কৰি যদি আমি তাক মানো, তেতিয়াহ'লে নিশ্চিতভাৱে আমিও এই সংসাৰ বন্ধনৰ পৰা পৰিত্ৰাণ প্ৰাপ্তি কৰিব পাৰিম, পৰিত্ৰাণ পাব পাৰিম। কৃষ্ণ।